নমস্কাৰ সকলোকে পোনপ্ৰথমেই মই বাটুলিয়া আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লঞ্চ শিক্ষা নামৰ ইউটিউব চেনেল য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্সপেক্টিভত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কৰি আছোঁ লগতে আসাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কেইটামানো কৰি আছিলোঁ গতিকে কোনো এটি এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কৰাটো এইকাৰণে প্ৰয়োজনীয় হৈ পৰে যিহেতু কোনো এটি এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চালে আমি বা সমাধান কৰিলে সেই এক্সামত কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে বা প্ৰশ্ন সুধিব পাৰে তাৰ বিষয়ে কিছু হ'লেও আভাস পাব পাৰি আৰু অনুমান লগাব পাৰি সেয়ে কোনো এটি এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কৰাটো মাষ্ট বি হৈ পৰে গতিকে আহক আজি মই পুনৰ আসাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কেইটামান লৈ আহিছোঁ তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ গাৰো খাচী জয়ন্তীয়া প্ৰধানকৈ কোনখন ৰাজ্যত পোৱা যায় গাৰো খাচী জয়ন্তীয়া প্ৰধানকৈ কোনখন ৰাজ্যত পোৱা যায় মেঘালয়ত পোৱা যায় হেমকোক এখন কি হয় হেমকোক এখন অভিধান হয় আহোমসকলৰ স্মৃতিস্থান হ'ল মৈদাম বাণীকান্তদেৱ এগৰাকী কি আছিল সাহিত্যিক আছিল ভাৰতৰ ৰাষ্ট্ৰপতিৰ ন্যূনতম বয়সৰ সময়সীমা কিমান ভাৰতৰ ৰাষ্ট্ৰপতিৰ ন্যূনতম বয়সৰ সময়সীমা হৈছে ৩৫ বছৰ অসমৰ সৰ্বমুঠ মাটিকালি কিমান অসমৰ সৰ্বমুঠ মাটিকালি হ'ল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ কৰম পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে চাহ জনগোষ্ঠীয়ে পালন কৰে ৰাজ্যসভাৰ অধ্যক্ষগৰাকী কোন উপৰাষ্ট্ৰপতি গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ গাঁও পঞ্চায়তৰ কাৰ্যকাল হ'ল ৫ বছৰ ১২৫৩ চনত আহোমসকলৰ ৰাজধানী কি আছিল চৰাইদেউ আছিল মানে এই কুৱেশ্যনটো আপোনালোকৰ আহোমসকলৰ প্ৰথম ৰাজধানী বা ১২৫৩ চনৰ ৰাজধানী কি আছিল সেম কুৱেশ্যন হয় চৰাইদেউ অসম সাহিত্য সভাৰ প্ৰথম সভাপতিগৰাকীৰ নাম কি পদ্মনাথ গোহাঁই বৰুৱা দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল দানৱ বংশৰ প্ৰতিষ্ঠাপক আছিল মহিৰংগ দানৱ ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন হৈছিল ১৯০১ চনত স্থাপন হৈছিল ভাৰতৰ হোমাৰ বুলি কাক কোৱা হয় ভাৰতৰ হোমাৰ বুলি কালিদাসক কোৱা হয় অসমৰ সৰ্বোচ্চ বঁটাবিধৰ নাম কি অসমৰ সৰ্বোচ্চ বঁটাবিধৰ নাম হ'ল অসম বৈভৱ নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী নীল নদীৰ দান বুলি কোনখন ঠাই কোৱা হয় নীল নদীৰ দান বুলি ইজিপ্তক কোৱা হয় মীৰাবাই চানু কোনবিধ খেলৰ লগত জড়িত ভাৰোত্তোলন খেলৰ লগত জড়িত শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল শৰাইঘাটৰ যুদ্ধ ১৬৭১ চনত হৈছিল ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত গতিকে আজি মই আসাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ ২০২২ আৰু ২৩ৰ কেইটামান কুৱেশ্যন লৈ আহিলোঁ এয়া আপোনালোকে নিজৰ নোটবুকত নোট ডাউন কৰি ল'ব পাৰিব চাব পাৰিব পঢ়িব পাৰিব আৰু এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব লগতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব অ'কে ধন্যবাদ সকলোকে